असमीज नहीं समझ में नहीं आता है। कहाँ का हो? कितना दिन हुआ यहाँ? हाँ पहले असमीज सीखो फिर काम करने आना। जाओ नहीं होगा। এতিয়া একচুৱেলি কি হয় আমাৰ যিখিনি স্থানীয় ল'ৰা আছিলে ইয়াৰ বহুতখিনি ল'ৰা তেওঁলোকে মানে এপইণ্ট কৰা নাই বাহিৰৰ কোম্পানীবিলাক আহিছে বাহিৰৰ কোম্পানীবিলাকে তেওঁলোকে লোকেল মানুহবিলাক ইভেন স্কিল হওক আনস্কিল লেবাৰ হওক সেইবিলাক মানুহক তেওঁলোকে এপইণ্ট নকৰি পিনি প্ৰত্যেকজন মানুহে বাহিৰৰ পৰাই দিছে তেওঁলোকে আমাক এই গোটেইখিনি স্থানীয় ল'ৰাখিনি বহুতখিনি অলপ অফেণ্ডেডো হৈছে তেখেতে আমাৰ এইখিনি কথাত হেল্প কৰিবলৈ তেওঁলোকে আছো আগবাঢ়িছে এইখিনি ক্ষেত্ৰত যে স্থানীয় ল'ৰাবিলাকে সুবিধাটো পাব লাগে আমি সেইটো কোৱা নাই যে বাহিৰৰ মানুহ দিব নালাগে তেওঁলোকৰ যিখিনি মানুহ কোৱালিফাইড মানুহ আছে সেইখিনিও দিব লাগে বা যিখিনি আনস্কিল লেবাৰ আছে সেইখিনি লেবাৰো তেওঁলোকে ধৰক আমাৰ বাহিৰৰ পৰা নানি পিনি ইয়াতো তেনেকুৱা ল'ৰা আছিলে ধৰক মানুহ আছে এইবিলাক এপইণ্ট কৰিব লাগে না সেইখিনি কথা লৈ পিনি আমাক গোটেইখিনি স্থানীয় ল'ৰাৰ লগত ধৰক আছুৱে সেইখিনি আমাক ছাপোৰ্ট কৰিছে অকল আছুৱে যে আমাৰ সেইখিনি নহয় আমি অকল আছুৱে প্ৰটেষ্ট কৰা নহয় আমি গোটেই লোকেল ইয়াৰ পৰা যিখিনি স্থানীয় ল'ৰা আছে যিখিনি ধৰক কোম্পানী কিছুমান কাম এদায় হৈ গৈছে তেওঁলোকৰ যিখিনি কাম এদায় হয় মানে চাইড দুটা এৰি দিছে ধৰক কিন্তু বেলেগ কোম্পানীবিলাকে বাহিৰৰ মানুহ দিছে তাত সেই স্থানীয় ল'ৰাখিনি সোমাবলৈ দিয়া নাই বা তেওঁ কৈছে ভেকেঞ্চি নাই আমাৰ কিবা কিবি ইছ্যু কৰি তেওঁলোকে কেঞ্চেল কৰিছে কিন্তু তাৰ ঠাইত বাহিৰৰ পৰা মানুহবিলাক আনি আছে সেইটো লৈ পিনি তেওঁলোকে স্থানীয় ল'ৰাখিনিৰ লগত ছাপোৰ্টত ধৰক আমাৰ আছু আহিছে আছু সেইখিনি মানে হেৰি কৰিছে চাওক আমাৰ যিসমূহ আমাৰ লোকেল মানে থলুৱা যিসমূহ আমাৰ শিক্ষিত নিবনুৱাসকল আছে আৰু যিসমূহ আমাৰ নুমলীগড় শোধনাগাৰৰ দ্বাৰা প্ৰতাৰিত আৰু বঞ্চিত হোৱা শ্ৰমিকসকল আছে সেই শ্ৰমিকসকল আৰু আমাৰ যিসমূহ যুৱ প্ৰজন্ম আছে যিসমূহ সেই মানে গোটেই আমাৰ ৰাইজে এই আজি বহিৰাগত মানে আমাৰ লোকেল থলুৱা নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ দাবীৰে বহিৰাগত আমদানিকৃত যিসমূহ শ্ৰমিক আছে সেই শ্ৰমিকসমূহক প্ৰৱেশত অনিৰ্দিষ্ট কালৰ কাৰণে অৱৰোধ ঘোষণা কৰিছে আৰু আমি এই তেখেতসকলৰ এই আমি কাৰ্যসূচীটোত আমি ছাত্ৰ সন্থায়ো আমি সম্পূৰ্ণ সহযোগিতা কৰিছোঁ কিয়নো আমি দেখিবলৈ পাইছোঁ এই নুমলীগড় তেল শোধনাগাৰ 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত হোৱা অসম আন্দোলনৰ ফচল নুমলীগড় তেল শোধনাগাৰ কিন্তু আজিৰ ডেটত যদি আমি নুমলীগড় তেল শোধনাগাৰত সোমাওঁ আমাৰ নিজকে প্ৰশ্ন হয় যে আমি বিহাৰলৈ আহিছোঁ নে ৱেষ্ট বেংগললৈ আহিছোঁ ইমান হাজাৰ হাজাৰ আচলতে আমাৰ ইয়াত নিবনুৱা আছে শিক্ষিত নিবনুৱা আছে হয় কিছুমান কাম আমাৰ মানুহে কৰিব নোৱাৰে সেইসমূহ বাহিৰৰ পৰা আহিছে কিন্তু লেবাৰ পৰ্যন্ত অফিচ বয় পৰ্যন্ত আচলতে তেখেতসকলে বাহিৰৰ পৰা আনিছে আমাৰ মানুহখিনি কৰ্মবিমুখ হৈ বহি থাকিবলগীয়া হৈছে ঘৰত আমি বাৰম্বাৰ আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষকো আমি দাবী জনাইছোঁ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ 21 ফেব্ৰুৱাৰী তাৰিখে আজি 2 মাহ 3 মাহ উকলি গ'ল শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ নিদিলে তেখেতসকলৰ সাহস নহ'ল যে ইয়াত আমি 7 দফীয়া এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ 80% পৰ্যন্ত আমি থলুৱা নিয়োজন কৰিব লাগে বুলি এনেকুৱা আমি বিভিন্ন দাবীৰে আমি দাবী পত্ৰ প্ৰদান কৰিছিলোঁ কোনো ধৰণৰ সঁহাৰি আমাক নজনালে যাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিসমূহ লোকেল মানুহ একত্ৰিত হৈ পেলাই এই আন্দোলন গঢ়ি তুলিছে আৰু আমি ছাত্ৰ সন্থাই এই আন্দোলনৰ সমৰ্থন জনাইছোঁ অনাগত আহিবলগীয়া দিনতো আমি অসমৰ ৰাইজৰ হকে কাম কৰি যাম ৰাইজৰ আমি পক্ষত আছোঁ আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ পক্ষত নাই এটা কথা স্পষ্ট অসমত অসমীয়া মানুহৰ প্ৰভুত্ব চিৰদিনৰ কাৰণে অনাদি অনন্ত কালৰ কাৰণে চলিব লাগিব ইয়াত অসমীয়া দাদাগিৰি চলিব লাগিব কথা সেইটোৱে যেতিয়ালৈকে বহিৰাগত নিবিদাপ্ৰাপ্ত কোম্পানীসমূহে 50% পৰ্যন্ত আচলতে আমাৰ যেতিয়ালৈকে আমাৰ লোকেল মানুহক এইটো কথা এইটো নহয় আজি আমি কেৱল লোকেল মানে আমি যে অকল তেলগৰম মৰঙী মানুহে কৈছোঁ এইটো নহয় আজি যদি আমাৰ লগত কোনোবাজন যদি গোলাঘাটৰ আছে আন কোনোবাজন সৰুপথাৰৰ আছে কোনোবাজন যদি মৰঙী আছে আনজন বোকাঘাট দেৰগাঁও আছে গতিকে আমাৰ দাবী হ'ল যে অসমীয়া মানুহখিনিয়ে অসমত এটা ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী আছে কাম চলি আছে তাত যদি আমাৰ অসমীয়া মানুহখিনিয়ে কাম কৰিবলৈ নাপায় তেন্তে কোনে কাম কৰিব ইয়াত আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষকো আমি দাবী জনাইছোঁ আৰু যিসমূহ নিবিদাপ্ৰাপ্ত কোম্পানী আছে তেখেতসকলকো আমি তীব্ৰ সকিয়নি দিছোঁ যেতিয়ালৈকে তেখেতসকলে আমাৰ অসমীয়া মানুহক মানে সংস্থাপন নিদিব তেতিয়া পৰ্যন্ত ইয়াত বহিৰাগত শ্ৰমিকৰ প্ৰৱেশত যি আচলতে অৱৰোধ কৰিছে আমাৰ ৰাইজে তাত আমি ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম बिहार नहीं होगा नहीं होगा आप नहीं होगा काम नहीं होगा আপুনি এখন চাব পাৰে এই স্মাৰক পত্ৰখন আপোনাক ফেব্ৰুৱাৰী 21 তাৰিখে দিয়া হৈছে
আজি পৰ্যন্ত তেখেতসকলৰ কোনো মানে আপোনাৰ না আলোচনালৈ মাতিলে না উত্তৰ কিবা দিলে। অসমীয়া মানুহ আহিছ বাহিৰৰ এটা মানুহ সোমাব নোৱাৰে ইয়াত।